নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো চিলিণ্ডাৰত পাব 300 টকাৰ ৰেহাই। ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি 300 টকা। আৰু 31 মাৰ্চ 2025 লৈকে এই ঘোষণা মোদী চৰকাৰৰ। আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি 300 টকাৰ এক বিশেষ ৰেহাই। আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। UCC কি? UCC আহিলে কি হ'ব অসমত? বিধানসভাত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4টা গুৰুত্বপূৰ্ণ বিষয় থাকিব UCCত। বিবাহ, বহু বিবাহৰ বাবে নিয়ম থাকিব UCCত আৰু নিৰ্ধাৰিত বয়সৰ পূৰ্বে বহিব নোৱাৰিব বিয়াত। আমি সবিশেষ জনাইছোঁ যে UCC কি আৰু UCC অসমত আহিলে কি হ'ব। UCCয়ে বহু বিবাহত আনিব বিশেষ নিষেধাজ্ঞা। পৈতৃক সম্পত্তিৰ ওপৰত সন্তানৰ সম অধিকাৰত গুৰুত্ব দিয়া হ'ব আৰু পুত্ৰৰ সমানে কন্যা পাব পৈতৃক সম্পত্তিৰ সম অধিকাৰ। আৰু লিভ ইন ৰিলেশ্যনত থাকিলে পঞ্জীয়নৰ ওপৰত দিয়া হ'ব বিশেষ গুৰুত্ব। ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰ বিষয় নাথাকে UCCত। আৰু পিছ দুৱাৰেদি নহয়, UCC আনিলে সন্মুখৰ দুৱাৰেদি আনিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। আৰু সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন। হাতত মাত্ৰ কেইটামান দিনহে বাকী। কাৰ কাৰ একাউণ্টত সোমাব ধন আহক সবিশেষ জানি লওঁ। শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 10 এপ্ৰিলত একাউণ্টত জমা হ'ব ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন। বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন। দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকৰো একাউণ্টত ধন জমা হ'ব 10 এপ্ৰিল তাৰিখে। আৰু বহাগ বিহুৰ পূৰ্বে লাভ কৰিব এই ধনৰাশি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। আৰু 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত লাভ কৰিব আপুনি ৰেচন। আৰু ধন লাভ কৰিবলৈ 31 মাৰ্চৰ পিছত আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। আৰু যদিহে EKYC দিয়া নাই তেন্তে সেয়াও আপুনি আপডেট কৰি লওক। আৰু বহাগ বিহুৰ পূৰ্বেই লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, কিয়নো বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন আৰু হাতত মাত্ৰ কেইটামান দিনহে বাকী। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 8টা ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ বাবে। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব ধন আৰু লাখ লাখ ছাত্ৰীৰ বাবে বৃহৎ সুবিধা আনিছে এইবাৰ চৰকাৰে। মেট্ৰিক পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব 10,000কৈ টকা। স্নাতক শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 12,500 টকা। স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 25,000কৈ টকা। আৰু সংখ্যালঘু অঞ্চলৰ নিবনুৱা যুৱক যুৱতী বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিয়ে ভাল কাম কৰি গৈছে আৰু কৰি যাব। য'ত য'ত মাথাউৰি নাই তাত মাথাউৰি নিৰ্মাণ কৰা হৈছে আৰু য'ত ৰাস্তা নাই তাত ৰাস্তা নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ভোট নিদিলেও আমি উন্নয়নৰ কাম কৰি যাম। 3 বছৰে বহু উন্নয়ন হ'ল আৰু উন্নয়ন হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকী। বিজেপিয়ে তালাক আইন আনিছে, বাল্য বিবাহ বন্ধ কৰিছে আৰু যুৱক যুৱতীয়ে বিনা পইচা চাকৰিও পাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বহু বিবাহ বন্ধ হ'ব আৰু ডিফুত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 8টা মন্তব্য ৰাজ্যবাসীৰ বাবে। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। মেট্ৰিক পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব 10,000কৈ টকা। লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি হ'ল শ্ৰমিকৰ মজুৰি। 1 এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত মজুৰি লাভ কৰিব এইবাৰ দেশৰ শ্ৰমিকসকলে। অসমৰ শ্ৰমিকসকলে এদিনৰ মজুৰি হিচাপে লাভ কৰিব 249 টকা।
আৰু MGNৰেগাৰ অন্তৰ্ভুক্ত শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিলে এইবাৰ মোদী চৰকাৰে প্ৰতিখন ৰাজ্যৰ শ্ৰমিকসকলে ভিন্ন হাৰত লাভ কৰিব এই মজুৰি আৰু গ্ৰৱাৰ শ্ৰমিকসকলে 322 টকাৰ পৰিৱৰ্তে এদিনত মজুৰি হিচাপে পাব 356 টকা আৰু হাৰিয়ানাৰ শ্ৰমিকসকলে এদিনৰ মজুৰি হিচাপে সৰ্বাধিক 374 টকা লাভ কৰিব আৰু বাজেটত MGNৰেগাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু MGNৰেগাৰ জৰিয়তে গ্ৰামাঞ্চলৰ শ্ৰমিকসকলক 100 দিনৰ কৰ্ম নিশ্চিত প্ৰদান কৰা হয় আৰু নিৰ্বাচন আয়োগৰ অনুমতি সাপেক্ষে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিলে মোদী চৰকাৰে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি হ'ল এইবাৰ শ্ৰমিকৰ মজুৰি আৰু আগন্তুক 1 এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত মজুৰি লাভ কৰিব দেশৰ শ্ৰমিকসকলে।